হেল্ল' এভৰিৱান। আজি বেচনৰ বুনিয়া লাডু বনাওঁ আহক। বুনিয়া লাডুৰ কাৰণে মই এটা বাউলত 2 কাপ বেচন লৈ এনেকৈয়ে অলপ পানী দি পেলাই লিকুইড কনচিষ্টেঞ্চি কৰি লৈ এটা পাইপিং বেগত ভৰাই এনেকৈয়ে ৰিফাইন তেলত মই ফ্ৰাই কৰিম। ফ্ৰাই কৰি লৈ অলপমান ৰঙচুৱা হোৱালৈকে এইখিনি মই এনেকৈ ফ্ৰাই কৰি লৈ পেলাই উঠাই ল'লোঁ। উঠাই লৈ পেলাই এনেকৈয়ে মই গোটেইখিনি বেচন ফ্ৰাই কৰি ল'ম। আপোনালোকে ৰিফাইনৰ সলনি ইয়াত ঘিউ ব্যৱহাৰ কৰিব পাৰে। মই ৰিফাইন তেল আৰু ঘিউ দুয়োটাই মিক্স কৰিছোঁ ইয়াত। অলপমান ৰিফাইন তেল দিলোঁ আৰু ঘিউ 2 চামুচ দি পেলাই মই এনেকৈয়ে ফ্ৰাই কৰিছোঁ। এতিয়া যিহেতু মোৰ ফ্ৰাই কৰা হৈ গ'ল, এতিয়া আধা কাপ পানীত মই 1 কাপ চেনি আৰু অৰেঞ্জ লিকুইড ফুড কালাৰ দি পেলাই এনেকৈ মেল্ট কৰি লৈছোঁ। গেছটো মিডিয়াম ফ্লেমত কৰি লৈ পেলাই মেল্ট কৰিব, নহ'লে চেনিখিনি জ্বলি যাব আৰু লাডুৰ সোৱাদটো বেয়া হৈ যাব। সেইকাৰণে মিডিয়াম ফ্লেমত এইখিনি পকাব লাগে। তাৰপাছতে এতিয়া এই চেনি পানীখিনিতে মই যিখিনি বেচন ফ্ৰাই কৰিছিলোঁ সেইখিনি মই অকণমান সময় দি লৈ ভাজিম। চৰি, মোৰ ভিডিঅ'টো স্কিপ হৈ গ'ল। পিছে বেছি একো নাছিলে। চেনি পানীখিনিতে বেচনৰ যিখিনি মই ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি দি দিলেই হ'ল আৰু চেনিখিনি যেতিয়ালৈকে অকণমান শুকাই নাযায় তেতিয়ালৈকে আপোনালোকে সেইখিনি অকণমান ভাজিব লাগে। কিন্তু কণ্টিনিউৱাছলি ভাজিব, ৰখাই দিলে বুলিলে জ্বলি যাব। তাৰপিছতে যেতিয়া অকণমান আঠা আঠা নিচিনা হ'ব, লাডু বন্ধা নিচিনা হ'ব, তেতিয়াই আপোনালোকে পেনখনৰ পৰা এখন থালত এনেকৈ নমাই ল'ব। নমাই লৈ পেলাই এনেকৈ অলপমান সময় ঠাণ্ডা হ'বলৈ দি এনেকৈয়ে লাডু কৰি চাব আৰু যদি লাডু বান্ধ খায় তেনেহ'লে লাডু কৰি কৰি গৈ থাকিব। গোটেইখিনি এনেকৈয়ে লাডু বনাই যাব আৰু মাজে মাজে আপোনালোকে ড্ৰাই ফ্ৰুটছো লগাই দিব পাৰে। মই ইয়াত কাঠবাদাম এনেকৈয়ে পিচ পিচকৈ কাটি লৈ পেলাই লগাই লৈছোঁ আৰু অলপমান ড্ৰাই ফ্ৰুটছ মই এনেকৈয়ে প্লেটখনত দি লৈ পেলাই এনেকৈয়ে লাডু বান্ধি লৈছোঁ। এনেকৈয়ে আপোনালোকে ঘৰতে বুনিয়া লাডু বনাই খাব পাৰে। এইখিনি মোৰ বুনিয়া লাডু হৈ গ'ল। এয়া চাওক মোৰ বুনিয়া লাডুখিনি। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু বনাই খাই চাবচোন। তাৰপাছতে কমেণ্টো কৰি জনাব যে আপোনালোকে খাই কেনেকুৱা পালে। আৰু আপোনালোকৰ ছাবস্ক্ৰিপশ্যনে মোক উৎসাহ দিব আৰু নতুন নতুন ভিডিঅ' আৰু ৰেচিপিজ বনাই যাবলৈ। চ' আপোনালোকে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।